ৰাজনীতিৰ খবৰ বিপিএফ দলৰ প্ৰয়োজনীয়তাৰ অনুভৱ কৰিছে ইউপিপিএলৰ নেতাসকলে সেয়েহে দল দুটাৰ মাজত আৰম্ভ হৈছে একত্ৰীকৰণৰ আলোচনা সিদ্ধান্ত হওঁতে আৰু বহু সময় লাগিব কোকৰাঝাৰত এই মন্তব্য কৰিছে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীয়ে দুটমা উন্নয়ন খণ্ডৰ নৱনিৰ্মিত কাৰ্যালয় শুভ উদ্বোধনৰ কৰিবলৈ উপস্থিত হৈ গৈ এই কাৰ্যালয়টো উদ্বোধন কৰি এই মন্তব্য কৰে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীয়ে আলোচনা চলি আছে এতিয়ালৈকে শেষ সিদ্ধান্ত হোৱা নাই এটা একত্ৰীকৰণ হোৱা নোহোৱাটো আমাৰ দুয়োটা দলৰ নেতাসকলৰ মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰিব যদি যিকোনো দুটা দল বা দুটা সংগঠন বা দুজন ব্যক্তিৰ মিলন হ'ব লাগিলে দুজনৰ মতামত মিলিব লাগিব এৰা ধৰা হ'ব লাগিব কোনোবা এটা বাদ দিব লাগিব কোনোবা এটা গ্ৰহণ কৰিব লাগিব আৰু সেইখিনি পৰিস্থিতি যদি কিবা হৈ যায় মিলিত এটা পইণ্টত যদি মিলিত হয় তেন একত্ৰিত হ'ব এতিয়া আৰম্ভণি হৈছে শেষ হোৱাই নাই সেইকাৰণে মিলন হ'ব নহ'ব একত্ৰিত হ'ব নহ'ব এই কথাখিনি আগতীয়াকৈ কোৱাটো অলপ কঠিন সেইকাৰণে জাষ্ট আলোচনা আৰম্ভ কৰিছে সেইটো কণ্টিনিউ হ'ব পিছত দেখা যায় কি হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ